এরা বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে কুক মুনিৰ মুখত হে ৰাম 7 দিনে শুনি সুখে তৰিলা নিপতি ঘূৰ কলি যুগে আত বৰে নাহি গতি এ ৰাম শুক নিগদতি শুনি উক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত এৰা নিমিন বসিধে যেন ভৈলাই উপাখ্যান কহু খাব শেষ ৰাজা হুয়ু সাৱধান এই ভাগৱত ভাগৱত আজি আমি সৌভাগ্যৱান ভগৱন্তৰ মুখৰ বাণী বৈকুণ্ঠত নিহিত হৈ থকা শাস্ত্ৰ আজি আমি গাঁৱৰ মাজত নামঘৰত আমি পঢ়িবলৈ পাইছো এয়া আমাৰ কাৰণে সৌভাগ্য গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত এই পৃথিৱীত মহামুনি ভূপদেৱৰ যোগেদি পৰীক্ষিত ৰজাই পাইছে কিন্তু পৰীক্ষিত ৰজাৰ ভাগ্যখন ইমান প্ৰসন্ন আছিল তেওঁ ভূপদেৱৰ দৰে মহাসাধুক পাইছে কিন্তু এনেই পোৱা নাই ইয়াৰ মাজত আপুনি আমি ল'ব লগা দৰ্শন কিন্তু বহুত আছে কেৱল বৈষ্ণৱ হোৱাৰ কাৰণে কেৱল ৰজা হোৱাৰ কাৰণে পৰীক্ষিত ৰজাক ভূপদেৱে লগ দিয়া নাই ভূপদেৱৰ দৰে মহাসাধুক লগ পাবৰ কাৰণে বিভিন্ন বা সাধনা লাগে এইখিনি পৰীক্ষিত ৰজাই এতিয়া যেতিয়া উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছিল পাণ্ডৱৰ লগত পুতক তুলিবৰ কাৰণে অশ্বত্থামাই 5 পাত ব্ৰহ্মবাণ তাৰে এপাত মানে উত্তৰাৰ গৰ্ভৰ থকা সন্তানটোক আৰু উত্তৰাৰ গৰ্ভক বিনষ্ট কৰিবৰ কাৰণে লগে লগে উত্তৰাই প্ৰাৰ্থনা জনালে কি বুলি নাহি চিন্তা মৰু যদি এহি ঘৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভ কুটি মই যদি এই অশ্বত্থামাৰ অস্ত্ৰত মোৰ প্ৰাণ হেৰুৱাব লগা হয় তেনেহলে মোৰ ক'ব লগা কিন্তু মোৰ এই গৰ্ভত থকাটো প্ৰভু তুমি ৰক্ষা কৰা বুলি ঈশ্বৰৰ চৰণত আছে আৰু ভগৱন্তই সদায়
কাক ৰক্ষা কৰে? তেওঁত আশ্ৰয় লোৱা ভকতজনক তেওঁ সদায় ৰক্ষা কৰে। তেওঁ ভকতৰ পাছে পাছে ফুৰো বুলি কৈছে। যেতিয়া উত্তৰাই আশ্ৰয় ললে তেওঁ নিজেই এক অনন্য শক্তিৰূপে আহি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি মৃতপ্ৰায় হৈ থকা পৰীক্ষিতক অমৃত দৃষ্টিৰে দৰ্শন। আৰু এই অমৃত দৃষ্টিৰ দৰ্শনত সেই চিকমিকাই থকা পোহৰ পৰীক্ষিতে দেখা পায়। গৰ্ভতে তেওঁ উৎসৱ খাই উঠিল। গৰ্ভতে কৃষ্ণৰ অমৃতময় দৃষ্টিৰ পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। গৰ্ভতে ভগৱন্তই তেওঁক দৰ্শন দিয়াৰ কাৰণে তেওঁৰ আন এটা নাম বিষ্ণুৰাজ। গতিকে এই পুণ্যৰ কাৰণে শুকদেৱৰ দৰে মহাভকতক এতিয়া আমাৰ বৰ্তমান আইসকলে কয় যে পৰীক্ষিত ৰজা কপিল ধ্ৰুৱৰ দৰে সন্তানসকল সেই ধৰালৈ নামি আহি ভাগৱতৰ মাধ্যমেৰে গুণ গৰিমা প্ৰকাশ কৰি আমাৰ হৃদয় চহক কৰিব পৰা হৈ গৈছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আমাৰ সন্তানবিলাক তেনেকুৱা নহয় কিয় বুলি আমাৰ দেখিবলৈ পোৱা যায়। নিশ্চিতভাৱে আপুনি আমি চেষ্টা কৰিলে আমাৰ এই ধৰালৈ পৰীক্ষিতৰ দৰে, প্ৰহ্লাদৰ দৰে, ধ্ৰুৱৰ দৰে, কপিলৰ দৰে সন্তান নমাই আনিব পাৰে। তাৰ কাৰণে উত্তৰাই যেনেকৈ প্ৰতিটো ক্ষণতে কৃষ্ণক বিচাৰিছিল, আপুনিও ভগৱন্তৰ চিন্তনৰ ঊৰ্ধ্বমুখী চিন্তাক সন্মান জনাই সন্তান গৰ্ভত থকাৰ সময়ত ঈশ্বৰৰ বাহিৰে বেলেগ চিন্তা কেতিয়াও কৰিব নালাগে। যে আমাৰ বহুতে সন্তান জন্ম হোৱাৰ পিছত 5 মহীয়া, 6 মহীয়া, 7 মহীয়া ল'ৰাটোৰ হাতত যেতিয়া এণ্ড্ৰইড মোবাইল দি দিয়ে, কিবা উলিয়াই দিয়ে আৰু মাকে কয় আমাৰ ল'ৰাটো বৰ চিন্তা হ'ব দেই, কিয় 7 মাহ বয়সতে মোবাইল উলিয়াব লাগে। সেইটো কিয় হয় জানে? গৰ্ভতে আইগৰাকীয়ে পঢ়িব লাগিছিল হাত পিছফালে কথা, ফুৰিব লাগিছিল ভাগৱত, গাব লাগিছিল নাম, কৰে মোবাইল কৰি পেলাই তাৰ প্ৰভাৱটো পৰে গৈ। সেইকাৰণে আমি গৰ্ভ অৱস্থাৰ পৰাই এই সম্মান গ্ৰহণ কৰিব লাগে। সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাকক কৈছে যে সেয়াই জীৱবিলাকে চূড়ান্ত জ্বালা আৰু যন্ত্ৰণা কেতিয়া পাই জানা? এই গৰ্ভৰ সৰু কোঠাটোত লৰচৰ কৰোঁতে যেতিয়া কষ্ট হয়, তেতিয়া যথেষ্ট কষ্ট অনুভৱ কৰে। তাতে গৰ্ভৱতী আইগৰাকীয়ে যদি যি বস্তু মন যায় তাকে যদি খাইছে তেতিয়াতো আৰু অতি জ্বলা, অতি টেঙা, অতিমাত্ৰা যিটো বস্তু এই আইগৰাকীৰ কাৰণে বিপদ। কিন্তু আমাৰ সমাজত এটা প্ৰবাদ আছে বোলে যি মন যায় বোলে তাকে খাবলৈ দিব লাগে। সেইকাৰণে জ্বলা টেঙা এফালৰ পৰা মাৰি দিয়াৰ লগে লগে গৰ্ভতে শিশুটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰি কষ্ট পায়। কি কয়? কি বুলি কৈছে? এৰাম জ্বলা টেঙা লোন খাৰয়া দি কৰি মাৱে খাই যত যত তাৰ ৰস গয়া শৰীৰত পৰে মূৰ্ছা যাই হিমত চকুত লগালে চকু পানী যায়। এতিয়া পেটত পৰাৰ লগে লগে গৰ্ভত থকা শিশুটোৱে হাত কৰি কয় তই মোক এতিয়া জ্বলা টেঙা খুৱাইকৈ নহয় ৰ মই বাহিৰ যাবলৈ। যেতিয়া টেঙা হৈ অহা অৱস্থাত ল'ৰাই ৰাতি 12টাৰ আগতে মাক দেউতাকৰ টোপনি নাহে, এয়াই হৈছে জ্বলা। এই গৰ্ভত পোৱা জ্বলা টেঙাটো টেঙা বয়সত। সেইকাৰণে অতি সাৱধান হৈ এই ভাগৱত এতিয়া জ্ঞানৰ যোগেদি কোৱা কথাখিনি সৎসংগৰ যোগেদি আলাপ কৰি সুস্থ সবল শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পৰা সন্তান জন্ম দি সমাজত মহাভাগৱত সম্পন্ন ব্যক্তিৰ
কাৰণ ইয়াত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰী মহাভাগৱত পাইলা মহামণি দেৱৰ যুগত এই মহাভাগৱত শাস্ত্ৰ লাভ কৰিছে কিমান দিনত? মাত্ৰ 7 দিন। আপুনি আমিও ভাগৱত কলিযুগৰ লোকসকলে 7 দিনতে পঢ়িব লাগিব। আজি শনিবাৰ, দেওবাৰ, মঙল, বুধ, শনি, কাইলৈৰ পৰা আজি দিনটো গ'লেই, কাইলৈৰ পৰা আকৌ আজি শনিবাৰ 7টা দিন আহিব। এই 7টা দিনৰ ভিতৰতে আমি পৃথিৱীলৈ আহিছো, 7টা দিনৰ ভিতৰতে যাম। গতিকে পৰীক্ষিতদাই 7টা দিন নিমিত্ত দেখুৱাইছিলে মানুহ। 7টা দিন মানে হৈছে আমাৰ জীৱনৰ ঈশ্বৰে বান্ধি দিয়া আয়ুষত লাভ কৰা আমাৰ 7টা দিন। এই 7 দিন কলিকালৰ লোকসকলে ভাগৱত শ্ৰৱণ কৰি নামটো পিলোৱাৰ বাবে আমাৰ আৰু ঘূৰ কলিযুগে আন পৰে এই ঘূৰ কলিযুগত নামৰ বাহিৰে আমাক কাৰ নামে গতি দিব? কৃষ্ণ নাম। কাৰণ কৃষ্ণ ভগৱন্তই বিভিন্ন লীলা কৰ্ম কৰি এই ধৰা নামৰ পৰা বস্তুলৈ গতি কৰি, কিন্তু যাওঁতে তেওঁ লগত চব লৈ গ'ল, কিন্তু এটা বস্তু তেওঁ লৈ গ'ল। হে ৰাম পৃথিৱী এৰিলা কৃষ্ণে, ধৰ্ম কৰ্ম লৈ গৈলা বৈকুণ্ঠত হৈত নাম ধৰ্ম থৈ। ভগৱন্ত কৃষ্ণই এই ধৰাধামে কিন্তু যাওঁতে চব হৈ গ'ল মাত্ৰ তেওঁৰ গুণ আৰু নাম, যি গুণ নামৰ বাহিৰে কলিত গতি সাধনৰ আৰু বিকল্প নাই। গতিকে উপনি গদতি মুনি উপ পৰীক্ষিত মহামণি শুকদেৱে পৰীক্ষিত প্ৰদান কৰিছে কি বুলি? যে হে ৰাজন শুনা, বসুদেৱ নাৰদ সংবাদন কৰি কৃষ্ণৰ পিতৃ বসুদেৱ আৰু দেৱৰ নাৰদে এক ব্যতিক্ৰমী বিষয়ৰ ওপৰত আলাপ কৰিছে। যি বিষয়ৰ ওপৰত কথা পাতি পাতি তেওঁলোকে নিমি নামৰ এজন ৰজা আৰু 9জন বৃদ্ধৰ যি সৎ কথা বতৰা আলোচনা কৰিছে, সেই আখ্যান বা সেই কিমান কম আৰু সাৱধানে। গতিকে ভাগৱতৰ কথা আমি সাৱধানে শুনিব লাগিব। ভগৱন্তই আমাক কি দিছে? আমি কিন্তু ভগৱন্তৰ পৰা পাওঁতে ঠিকেই পালো, কিন্তু ভাবোতে আমাৰ গণ্ডগোল হ'ল। আমি ভাবি ললো দুখন কাণ দিছে যেতিয়া লাহে লাহে দিলেও হ'ব, এখন যেতিয়া পাওঁতেই খাই। আচলতে নহয়, দুখন কাণ দিছে যিমান পাৰি কৃষ্ণৰ ৰস ভৰাব নোৱাৰে। সেইকাৰণে একস্তে একমনে বুদ্ধি বিশ্বাসে সাৱধানে আমি ভগৱন্তৰ কথা শুনিব লাগে। কাৰণ জীৱনৰ নিশ্চয়তা নাই, আমি চব জানো। অলপ পিছত কি কৰিম, কাইলৈ কি কৰিম, কিন্তু আমি কেতিয়া কৰিম সেইটো নাজানো। সেইকাৰণে প্ৰত্যেক দিনটোৱে আমাৰ জীৱনৰ অন্যতম দিন বুলি আমি ভাগৱত সাৱধানে শুনিব লাগে। আপুনি কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়। কোনোবা এজন ব্যক্তিয়ে যদি আজি 12 বজাতে ভাগৱতলৈ আহিলে, আহি পেলাই ভাবিছে যে আজি 12টা বজাৰ পৰা ভাগৱত শুনিম, একে ৰাতি 10 বজাতে ঘৰতে এই বুলি যদি 12টা বজাত আহি শুনিছে, হৈ ভাগৱত শুনি আছে, কিন্তু ঘড়ীত চাই পেলাই দেখিলে কেইটা বাজিছে? 5টা বাজিছে। ভাবটো হয় একেখিনি কথাকে আমনি লাগে, এতিয়া ভগৱানক শুনিবই লাগিব। এই বুলি যদি মন কৰবালে দি ভাগৱতৰ মাজত থাকি অন্য কথা পাতি থাকে, তেতিয়াহ'লে কিন্তু 12টাৰ পৰা 2টা মানলৈকে 12টালৈকে। কিন্তু কোনোবা এজন ব্যক্তি আজি ভাগৱত আমি আৰম্ভ কৰা সময় লাগে, মানে আমি আজি আপোনালোকৰ ইয়াত ভাগৱত আৰম্ভ কৰিছিলো ঠিক 8:11। 8:11 ভাগৱত শুনিলে, শুনি পেলাই ঘড়ী চালে কেইটা বাজি বোলে পুৰা 8টা বাজি। তেতিয়াও আপোনালোকে ভাল 8টা বাজি। 8টা বাজিছে যেতিয়া মই যাওঁ
কাইলৈ লাগিলে আকৌ এই বুলি যদি কোনোবা এঘণ্টা ডেৰঘণ্টা শুনিও কিবা এটা লৈ যাব পাৰি সেইটোহে ডাঙৰ। মানুহে কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ। সেইকাৰণে মন এক তাৰপিছত এতিয়া লিখিছে বাৰে বাৰে নাৰদক পথাৰ্ত হবে নিৰন্তদাৰকাৰী কৃষ্ণৰ ৰবে জীৱন্তে মুকুটতে জানিবা কাই থাত তথাপিও চুকয়াতি কৃষ্ণৰ কেৱাত মুকুতি সুখকো কৰি ভকতি সেবৰ নভজে কৃষ্ণ কলুক কিনু কৰ্ম জৰ বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ কৃষ্ণ ভকতিত কম স্তৰে অধিকাৰ আহাৰ প্ৰভু পদ পংকজ ভজে ব্ৰহ্মা হৰে নৰ তনু পায়াতে যে কমন পামৰে একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত তথাপি ন ভজিমৰে কৰি আত্মঘাত কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। গতিকে আমাক ইয়াৰ যোগেদি কি কবলৈ যত্ন কৰিছে যে বাৰে বাৰে নাৰদক প্ৰশান্ত মানুহে আপুনি নিজক প্ৰশ্ন কৰক। খোদ ভগৱন্তই নিজেই নাৰদক কৈছিল তুমি অকণমান বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আনিবা। কিন্তু নাৰদ অকণমান আঁতৰি গলি নাথাকে ৰসৰ পৰা বন্ধ এই বুলি ভাবি যাব বিচৰা। এতিয়া আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য আছে নেকি কিবা আমি চাব লাগিব। আপোনাৰ আমাৰ আৰু নাৰদৰ মাজত পাৰ্থক্য এইটোৱেই
যে কৃষ্ণক লগ পায়ো নাৰদে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, কিন্তু আপুনি আমি ভাগৱতৰ যোগেদি নাম তত্বৰ দ্বাৰা কৃষ্ণক লগ পাবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিলেও আমাৰ যাবলৈ কিন্তু সময় নাই। আপোনালোকৰ কথা কোৱা নাই দেই, আমাৰ নিজৰ আমাৰ চব আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, থাকিবলৈ ঘৰ আছে, কথা বতৰা পাতিবলৈ ভাষা আছে, মৰম স্নেহ কৰিবলৈ পুত্ৰ আছে, নাই কি বোলে নামলে মাতিলে যাবলৈ সময় নাই। এই সময় নাথাকিলে আৰু বিষয়ে মানি ৰাখিলে আমাৰ জীৱনত আপুনি আমি নেদেখাকে পিছফালে তিনডাল বেগুৰ লাগি থাকে দেই, তাৰ সময় বা ধৰক এই যাৰ সময় নাথাকে, কৰ্মময় জীৱনৰ মাজত ঈশ্বৰৰ ওচৰলৈ আহিছে, তাৰ সময় নাই, তেওঁলোকে কেইটামান শব্দ ব্যৱহাৰ কৰে, কি বুলি আৰু দুখন হাত থকাৰ পিছতো আকৌ এখন হাত নিজে সৃষ্টি কৰি উলিয়াই লয়, বোলে সোঁ হাতখন আছে, বাওঁ হাতখন আছে, আকৌ এখন হাত সৃষ্টি কৰি লয় হাত। যাৰ কাৰণে আপুনি যদি বুজে বুজে পাবলৈ মানুহে যাব পৰা এনে আদি এনে আকৌ এজনক আপোনাক পাবলৈ মানুহে নাই, পঢ়াত মাতিছিলে তাৰপিছত আকৌ পাবলৈ যাবলৈ নাই, তাৰপিছত যদিও লাগি যায় কেনেকে বোলে বা পাছলৈ মাতিছে নাই, পঢ়াত মাতিছে মই আগতে যাম আমি এই বস্তুকেইটা এই প্ৰধানকেইটা দূৰত কৰি ভাগৱতী আৰু শ্ৰৱণ চেষ্টা সেইকাৰণে ভাগৱতলৈ অহাতে কৃষ্ণৰ ওচৰলৈ অহাতে ভাবি ইয়াক অংশগ্ৰহণ কৰিবলৈ আমি যত্নবান যিটো নাৰদে জীৱনতে মুহূৰ্ততে জানিবা সাক্ষাৎ আমি মুক্তি মানে কি বুলি ভাবো, মৰা মানে মুক্তি বুলি ভাবো, সেইকাৰণে আমি মুক্তি পাবৰ কাৰণে মৰা আগতে প্ৰাৰ্থনা কৰো, মৰাৰ কোনোবা এজন ব্যক্তি যদি বেমাৰ হৈ থাকে তেওঁৰ ওচৰত গৈ শাস্ত্ৰকেইটা নকমাৰ কাৰণে পাঠ কৰি ভগৱানৰ প্ৰাৰ্থনা জনাত প্ৰভুৱে মুক্তি দিয়ে, ভগৱন্তই যদি ভাবিছে তেওঁ জীয়াই থাকিলে মুক্তি দিওঁ বুলি এই জীৱৰ প্ৰাৰ্থনা মুখতে লৰালৰিকে মাৰি পেলাই মানুহ মৰা মানে মুক্তি নহয়, জীৱন্ত অৱস্থাটো মুক্ত এনেকৈ এৰা হৰিময় দেখে যিটো সমস্ত জগত জীৱন্তে মুকুত সিটো অচিৰ কালত। আমি যদি গছ লতা দুৰ্বৃত্ত পশু পক্ষী কীট পতংগ সকলোকে যদি ঈশ্বৰ চাব পাৰো আমি মুক্তি পাব মৰাৰ সেইকাৰণে আমি জীৱন্ত অৱস্থাত মুক্ত হবলৈ হলে সমস্ত যুগক আমি গতিকে কৈছে কি বুলি যে ভগৱন্তই আমাক শিকি দিয়া নাই, বাক্যকৰ্ণ মনোমুখত আছে মানে যায় কৃষ্ণ ভগৱতী সমন্বয়, ভগৱন্তই আমাক কথা কবলৈ বাক্য দিছে, সেইকাৰণে বাক্যবিলাক সদায় ঈশ্বৰৰ নামযুক্ত হব লাগে। ভাগৱতৰ প্ৰথম পদত কৈছে যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট বৰ্তন কৰি কি অপবিত্ৰ বুলি
লেতেৰা গাততকৈও অপবিত্ৰ যাৰ মুখত ঈশ্বৰৰ নাম। সেইকাৰণে উদ্ধৱে ভগৱন্তক সাক্ষাতে লগ পোৱাৰ পিছতো তেওঁ কি কৰিছিল? এৰা কয়নে কপুনে স্নানে গুইপ স্থানে সদা সেৱা কৰো আমি তোমাকনে দেখি। রাখি প্রাণ প্রভু জীবতে বর্তিব স্বামী। গতিকে গতিকে আমাক বাক্য নামৰ বস্তুটো যেতিয়া অন্য জীৱনকে বেছিকে দিছে, ইয়াক সকলো সময়তে প্ৰয়োগ কৰি ঈশ্বৰৰ চিন্তা কৰি কৰ্ম। আপুনি ভয় খাব নালাগে। কোনোবা এগৰাকী আয়ে বাথৰুমত কাপোৰ চিকাই থাকক, এ আকায়েৰা হৰগত জিলিকে ইন্দ্ৰ ৰমৰাৱতী আকাশ জিলিকে মধ্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ কু। চাবোনটোৱে কাপোৰ চাফা কৰিব, নামটোৱে আৰু কোনোবা এজন মানুহে বাৰীত কাম কৰি আছে, তেওঁ গায় শিৰোমণি নামেৰে জগত চিৰিলা শাস্ত্ৰ বাক্য তত্ত্ববাণী ভকত উদ্ধাৰিলা। চৌথ শাস্ত্ৰৰ সাৰণী দিলা জাতিক মা, জগাই দিলা ভকতক অমৃতৰে দান। শংকৰদেৱ গুৰু আমাৰ সকলোকে তুমি কৰিলা উদ্ধাৰ। এনেকৈ কৰ্মময় জীৱনত বাক্য ব্যৱহাৰ আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে গান নামৰ জপনাখনেদি ভাগৱতৰ ৰস বহুৱাই মনেৰে চিন্তা কৰিব লাগিব। বাক্য কৰ্ণ মনোমুখ, যিমানেই বাক্য ঈশ্বৰ ৰসযুক্ত হ'ব, সিমানেই কাণে সেই বাক্যবিলাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে হৃদয়ত জমা কৰিবলৈ বিচাৰি কৰিব। কাণ সদায় কৃষ্ণ বাক্যৰ সন্ধানত থাকিব আৰু লগে লগে আপোনাৰ মুখত কৃষ্ণৰ ৰস। এই কৰ্ম আমাৰ অধিকাৰ। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ। সৃষ্টিকৰ্তা ব্ৰহ্মা সংসাৰকৰ্তা হয় কিবা কৰে, নৰতনু পায়াতে যে কমল পামৰে। এই নৰপাত্ৰ পাই আমি যদি এই ভগৱন্তৰ চৰণ কৰো, তেতিয়া আমি এই সংসাৰৰ পৰা সহজে